गणेशाय नमः। নমস্কাৰ, তাৰাচিতাৰাবাচী জ্যোতি চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং কেৱল সময়ৰ হিচাপ নহয়, ই আমাক বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ কৰা এক পবিত্ৰ মাধ্যম। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি মঙলবাৰ ২০২৬ চনৰ ৪ আগষ্ট। আজি আষাঢ় মাহৰ কৃষ্ণপক্ষৰ ষষ্ঠী তিথি। ষষ্ঠী তিথি ভগৱান কাৰ্তিকৰ পূজাৰ বাবে অতি শুভ। ৰেৱতী নক্ষত্ৰ আজি, যিয়ে আধ্যাত্মিক জাগৰণ দিয়ে। সন্ধিয়া ৭:৩৪ ধৃতিযোগ থাকিব, যিয়ে জীৱনত স্থিৰতা আৰু ধৈৰ্য প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫৯ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:০৭ হ'ব। আবেলি ৩:৫০ পৰা সন্ধিয়া ৫:২৯ ৰাহুকাল থাকিব। এই অশুভ সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মৰমৰ মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ৪ আগষ্ট ২০২৪ মঙলবাৰ। আজি চন্দ্ৰ মীন ৰাশিত আৰু ৰেৱতী নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। আপোনাৰ একাগ্ৰতা আৰু কৰ্মস্পৃহা আজি তুংগত থাকিব। কৰ্মক্ষেত্ৰত আপুনি এক ডাঙৰ সুযোগ লাভ কৰিব পাৰে, যিটো আপুনি হাতৰ পৰা যাবলৈ দিব নালাগে। এই সুযোগে আপোনাৰ কেৰিয়াৰক এক নতুন মাত্ৰা দিব। পৰিয়ালৰ সৈতে আজিৰ দিনটো আনন্দ আৰু শান্তিৰে পাৰ হ'ব। সন্ধিয়া আপোনজনৰ সৈতে কটোৱা সময়খিনিয়ে আপোনাক মানসিক শান্তি দিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোযোগ দিয়ক আৰু যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত ধৈৰ্য ধৰক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত সফলতাৰ দিন। চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াৰ পৰা সমৰ্থন পাব আৰু ব্যৱসায়ীসকলে অৰ্থনৈতিক লাভ অৰ্জন কৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লওক, বাহিৰৰ খাদ্য পৰিহাৰ কৰক। আজি হালধীয়া ৰং আপোনাৰ বাবে শুভ আৰু পুৱা ৮ বজাৰ পৰা ১০ বজালৈ আপোনাৰ বাবে শ্ৰেষ্ঠ সময়। আজি প্ৰকৃতিৰ মাজত অলপ সময় কটাওক, ই আপোনাক নতুন শক্তি দিব। সাৱধানতা হিচাপে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু কোনো লোকক ধাৰলৈ টকা দিয়াৰ পৰা বিৰত থাকক। আজিৰ প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ ভাগ্য নে পৰিশ্ৰম বেছি প্ৰয়োজনীয়? আপোনাৰ মতামত কমেণ্টত জনাওক। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ অহাৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে আমাক সমৰ্থন কৰক। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ৪ আগষ্ট ২০২৪ মঙলবাৰ। আজি চন্দ্ৰ আপোনাৰ একাদশ স্থানত অৰ্থাৎ মীন ৰাশিত আৰু ৰেৱতী নক্ষত্ৰত অৱস্থান কৰিছে। আজি আপোনাৰ মনত পাৰ্টি বা আনন্দ ফূৰ্তিৰ চিন্তা বেছিকৈ থাকিব পাৰে, যাৰ ফলত কামত মনোযোগ দিয়াটো কঠিন হৈ পৰিব। আজি আপুনি আপোনাৰ আচৰণ আৰু কামৰ প্ৰতি অতি সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ এটা ভুল সিদ্ধান্তই আপোনাৰ কেৰিয়াৰত স্থায়ী ক্ষতি কৰিব পাৰে। আজিৰ দিনটো আধ্যাত্মিক কামত অতিবাহিত কৰাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ পৰিৱৰ্তে আন কামত মন দিয়াৰ দিন, সেয়ে নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। যুৱক-যুৱতীৰ বাবে আজিৰ দিনটো উৎসাহজনক, কিন্তু প্ৰেমৰ সম্পৰ্কত কোনো সিদ্ধান্ত লওঁতে সাৱধান হওক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। চাকৰিয়াল আৰু ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কাৰণ আজি মনোযোগৰ অভাৱ হ'ব পাৰে। বৃদ্ধসকলে আজি শান্ত হৈ থাকক আৰু ধ্যান কৰক। আজিৰ শুভ ৰং বেঙুনীয়া আৰু দুপৰীয়া ১ বজাৰ পৰা ২ বজাৰ ভিতৰৰ সময়টো আপোনাৰ বাবে শ্ৰেষ্ঠ। আজি কোনো দৰিদ্ৰ লোকক পানী বা খাদ্য দান কৰক, ই আপোনাৰ মনৰ অস্থিৰতা দূৰ কৰিব। আজি মোৰ আপোনালোকক এটা প্ৰশ্ন আছে, আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ পৰিশ্ৰম নে ভাগ্য বেছি গুৰুত্বপূৰ্ণ?
কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি 4 আগষ্ট 2024 মঙলবাৰ। চন্দ্ৰ আজি মীন ৰাশিত আৰু ৰেৱতী নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিৰ অধিপতি বুধৰ অৱস্থান আৰু চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজি আপুনি জীৱনত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। কিন্তু মনত ৰাখিব, প্ৰত্যাহ্বানবোৰেই আপোনাক অধিক শক্তিশালী কৰি তোলে। আজি নিজৰ ওপৰত বিশ্বাস ৰখাটোৱেই সফলতাৰ মূল মন্ত্ৰ। আৰ্থিক দিশত আজি সাৱধান হোৱাটো প্ৰয়োজনীয়। অনাৱশ্যকীয় খৰচ কমাই ভৱিষ্যতৰ বাবে সঞ্চয় কৰাত গুৰুত্ব দিয়ক। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আপুনি নিশ্চিতভাৱে পাব। কেৱল অলপ ধৈৰ্য ধৰক। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে, সেয়েহে ধ্যান কৰাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। নতুন কিবা শিকিবলৈ সদায় সাজু থাকক। যুৱ প্ৰজন্ম আৰু প্ৰেম সম্পৰ্কত আজি অলপ উত্তেজনা অনুভৱ হ'ব পাৰে। সংগীৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক। খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি পৰিশ্ৰমৰ দিন। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পাব, কিন্তু আৰ্থিক লেনদেনত সাৱধান হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। বিশেষকৈ হজমজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আবেলি 4 বজাৰ পৰা 5 বজাৰ সময়ছোৱা আপোনাৰ বাবে শুভ। আজি ৰঙা ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি এটা সৎ কাম হিচাপে কোনো দৰিদ্ৰ লোকক পানী বা খাদ্য দান কৰক। আজি মোৰ আপোনালোকক এটা প্ৰশ্ন: আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিয়ে আপোনাক প্ৰতিদিনে ৰাতিপুৱা উঠি নতুন শক্তি দিয়ে? কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকা, আজি 4 মঙলবাৰ আপোনালোকৰ বাবে অলপ সাৱধানতা আৰু ধৈৰ্য ধৰিবলগীয়া দিন। আজি চন্দ্ৰ মীন ৰাশি আৰু ৰেৱতী নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ মনত অলপ অস্থিৰতা বা খিংখিঙীয়া ভাৱ আহিব পাৰে। গ্ৰহৰ অৱস্থান অনুসৰি আজি আনৰ সৈতে কথা পাতোতে অতি সাৱধানে আৰু নম্ৰভাৱে কথা ক'বলৈ চেষ্টা কৰিব। আজি আপোনাৰ বাবে কূটনৈতিক দৃষ্টিভংগী গ্ৰহণ কৰাটোৱেই ভাল, সেয়ে খং নিয়ন্ত্ৰণত ৰাখিব। চিন্তা নকৰিব, এয়া এটা সাময়িক পৰ্যায়হে, সোনকালেই পাৰ হৈ যাব। আজি বগা ৰঙৰ পোছাক পৰিধান কৰিলে আপুনি ইতিবাচক শক্তি লাভ কৰিব। দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ সময়খিনি আপোনাৰ বাবে ভাগ্যশালী হ'ব পাৰে, সেয়ে এই সময়খিনি ভাল কামত ব্যৱহাৰ কৰক। আজি এটা বিশেষ উপায় হিচাপে পুৰণি বন্ধুসকলৰ সৈতে কথা পাতক, ই আপোনাৰ মনটো পাতল কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ দিন। মনৰ অস্থিৰতা দূৰ কৰিবলৈ ধ্যান কৰক। যুৱক-যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্কত বুজাবুজিৰে চলিব, হঠকাৰী সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰুৱা কামত নিজকে ব্যস্ত ৰাখক, ই নেতিবাচক চিন্তা দূৰ কৰিব। চাকৰি আৰু ব্যৱসায়ত আজি কাৰো সৈতে তৰ্ক নকৰিব। শান্ত হৈ থকাটোৱেই আপোনাৰ বাবে মংগলজনক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব আৰু সন্ধিয়া অলপ সময় শান্ত হৈ বহিবলৈ চেষ্টা কৰিব। আজি এটা সৎকাম হিচাপে কোনো তৃষ্ণাতুৰ জীৱক পানী খাবলৈ দিয়ক। বন্ধুসকল, আজি আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল: জীৱনত কোনটো মুহূৰ্তই আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি 4 আগষ্ট 2024 মঙলবাৰ আপোনালোকৰ বাবে এক শান্ত আৰু আত্মবিশ্লেষণৰ দিন। চন্দ্ৰ আজি আপোনাৰ অষ্টম স্থানত, অৰ্থাৎ মীন ৰাশিত আৰু ৰেৱতী নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিৰ অধিপতি সূৰ্য কৰ্কট ৰাশিত থকাৰ বাবে আপোনাক এতিয়া মানসিক শান্তি আৰু জিৰণিৰ প্ৰয়োজন। আপুনি দীৰ্ঘদিন ধৰি কামৰ হেঁচাত আবদ্ধ হৈ আছে,
সেয়েহে আজিৰ দিনটো আপোনাৰ বাবে এক সোণালী সুযোগ। আপোনাৰ জীৱনৰ জটিল সমস্যাবোৰৰ পৰা আঁতৰি আহি অলপ সময় নিজৰ বাবে দিয়ক। আজি শান্ত পৰিৱেশত ধ্যান কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ হ'ব। অতিৰিক্ত কামে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। সেয়েহে জিৰণি লোৱাটো আপোনাৰ প্ৰাথমিকতা হোৱা উচিত। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাৰ পৰিৱৰ্তে চিন্তা-চৰ্চাৰ দিন। যদি মনোযোগ দিবলৈ অসুবিধা হয়, তেন্তে জোৰ নকৰিব, অলপ ধ্যান কৰিব। যুৱক আৰু কৰ্মৰতসকলৰ বাবে আজি কামৰ হেঁচা কমোৱাৰ দিন। নতুন দায়িত্ব লোৱাৰ পৰিৱৰ্তে পুৰণি কামবোৰৰ পৰিকল্পনা কৰক। ব্যৱসায়ীসকলৰ বাবে আজি সাৱধানতা অৱলম্বন কৰাৰ দিন। আজি কোনো ডাঙৰ বিনিয়োগ বা আৰ্থিক লেনদেন নকৰিব, কাৰণ গ্ৰহবোৰে আপোনাক জিৰণি ল'বলৈ পৰামৰ্শ দিছে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, পেটৰ সমস্যা বা গাঁঠিৰ বিষ হ'ব পাৰে। সেয়েহে পাতল আহাৰ গ্ৰহণ কৰক আৰু শান্ত হৈ থাকক। আজিৰ শুভ ৰং গাঢ় নীলা আৰু পুৱা ৯ বজাৰ পৰা ১১ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি এটা সৎ কাম হিচাপে কোনো কিতাপ পঢ়ক বা আনক জ্ঞান দিয়ক, যিটো আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। এই বছৰ ৰাহুৰ প্ৰভাৱ আপোনাৰ ওপৰত বেছি, সেয়েহে সুৰক্ষাৰ বাবে এটা ৰক্ষাকৱচ লগত ৰাখিব। বন্ধুসকল, আজি মোৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে সঠিক সময়ত লোৱা জিৰণি? আপোনাৰ মতামত কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিছো। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সমৰ্থন কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, আজি ৪ আগষ্ট ২০২৪ মঙলবাৰ। আজি চন্দ্ৰ আপোনাৰ সপ্তম স্থানত অৰ্থাৎ মীন ৰাশিত আৰু ৰেৱতী নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজিৰ দিনটো আপোনাৰ বাবে কামৰ হেঁচা আৰু চিন্তাৰ পৰা আঁতৰি পৰিয়ালৰ সৈতে সময় কটোৱাৰ দিন। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপুনি আপোনাৰ পৰিয়ালক প্ৰেম আৰু সমৰ্থন দিয়াটো প্ৰয়োজন। ৰেৱতী নক্ষত্ৰত চন্দ্ৰৰ প্ৰভাৱে আপোনাক আৱেগিকভাৱে অধিক সংবেদনশীল কৰি তুলিব। পৰিয়ালৰ সৈতে কটোৱা এই মুহূৰ্তবোৰে আপোনাৰ সম্পৰ্কবোৰ অধিক শক্তিশালী কৰিব আৰু আপোনাক মানসিক শান্তি প্ৰদান কৰিব। যদি সম্ভৱ হয়, পৰিয়ালৰ সৈতে কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক। অৱশ্যে, মীন ৰাশিত শনিৰ উপস্থিতিয়ে আপোনাৰ প্ৰগতিৰ গতি অলপ লেহেমীয়া কৰিব পাৰে, সেয়েহে খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। আজি নতুন কিবা এটা শখ গঢ়ি তোলাৰ চেষ্টা কৰক যিয়ে আপোনাক মানসিক সন্তুষ্টি দিব। আজি আপোনাৰ বাবে সোণালী ৰঙৰ পোছাক পিন্ধাটো অতি ভাগ্যৱান হ'ব। বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ সময়ছোৱা আপোনাৰ বাবে শুভ। সাৱধানতা হিচাপ, আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু বিশেষকৈ ঘৰৰ জ্যেষ্ঠসকলৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰিব। আজিৰ আপোনাৰ প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত সফলতা পাবলৈ পৰিশ্ৰম নে ভাগ্য অধিক গুৰুত্বপূৰ্ণ? আপোনাৰ উত্তৰৰ বাবে কমেণ্টত অপেক্ষা কৰি আছো। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোড দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ৪ আগষ্ট ২০২৪ মঙলবাৰ আপোনালোকৰ বাবে এক অতি আনন্দদায়ক আৰু সামাজিকভাৱে সক্ৰিয় দিন হ'ব। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত অৰ্থাৎ মীন ৰাশিত আৰু ৰেৱতী নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ মনত এক নতুন শক্তি আৰু উৎসাহৰ সঞ্চাৰ হ'ব। আজি আপুনি কোনো গধুৰ কাম কৰিবলৈ ইচ্ছা নকৰিব পাৰে, কিন্তু আপোনাৰ ব্যক্তিত্ব ইমানেই আকৰ্ষণীয় হ'ব যে সামাজিক অনুষ্ঠানত সকলোৰে দৃষ্টি আপোনাৰ ওপৰত থাকিব। আপোনাৰ কথা আৰু ব্যৱহাৰত এক বিশেষ যাদু থাকিব, যাৰ বাবে মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। এই সময়ছোৱা সামাজিকভাৱে ব্যস্ততাপূৰ্ণ হ'লেও আপুনি ইয়াক উপভোগ কৰিব। আজি পুৱা শান্তিপূৰ্ণ মুহূৰ্তবোৰে আপোনাৰ মানসিক চাপ কমাবলৈ সহায় কৰিব। সেয়েহে সুখী হৈ থাকক আৰু প্ৰতিটো মুহূৰ্ত উপভোগ কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো এনে ধৰণৰ হ'ব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাৰ বাহিৰেও অন্যান্য সৃষ্টিশীল কামত আগ্ৰহ বাঢ়িব, কিন্তু গুৰুত্বপূৰ্ণ বিষয়বোৰ অৱহেলা নকৰিব। যুৱক-যুৱতীসকলৰ বাবে আপোনাৰ আকৰ্ষণীয় স্বভাৱে নতুন বন্ধু বনোৱাত সহায় কৰিব, কিন্তু অচিনাকি লোকক সোনকালে বিশ্বাস নকৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ আনন্দদায়ক কৰি ৰখাৰ দিন। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি পাব। চাকৰিজীৱী আৰু ব্যৱসায়ীসকলৰ বাবে আজি কামৰ হেঁচাতকৈ নেটৱৰ্কিংত গুৰুত্ব দিয়াটো ভাল হ'ব।
বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱৰ বাবে ভৰিত বিষ হ'ব পাৰে, সেয়েহে বেছিকৈ খোজ কঢ়াটো পৰিহাৰ কৰক। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে পুণ্যৰ কাম হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি বগা ৰং আপোনাৰ বাবে অতি শুভ। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ সময়খিনি আপোনাৰ বাবে শুভ। শনিৰ প্ৰভাৱৰ বাবে মানসিক বাধা আহিব পাৰে, সেয়েহে সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা বা উপযুক্ত ৰত্ন পিন্ধাটো লাভজনক হ'ব। নিয়মীয়া ব্যায়াম কৰাটো আজি আপোনাৰ বাবে অতি প্ৰয়োজনীয়। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে জীৱনত সফল হ'বলৈ ভাগ্যচপি, গুৰুত্বপূৰ্ণ নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। আৰু যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকা, আজি ৪ আগষ্ট আপোনালোকৰ বাবে ধৈৰ্য আৰু পৰিকল্পনাৰ দিন। চন্দ্ৰ মীন ৰাশিত আৰু ৰেৱতী নক্ষত্ৰত থকাৰ বাবে আপোনাৰ স্বভাৱত এক ধৰণৰ শান্ততা আৰু সাৱধানতা দেখা যাব। আজি আপুনি ব্যক্তিগত বা পেছাগত যিকোনো কামতে অতি সাৱধানে পদক্ষেপ ল'ব, যিটো আপোনাৰ বাবে অতি ভাল কথা। ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো সৰ্বোত্তম। যদি আপোনাৰ কোনো আপোনজনৰ সৈতে মতানৈক্য আছে, তেন্তে আজি সেয়া সোনকালে মীমাংসা কৰি ল'ব, কাৰণ সম্পৰ্কত থকা তিক্ততাই আপোনাৰ প্ৰগতিত বাধা দিব পাৰে। দিনটোৰ কঠোৰ পৰিশ্ৰমৰ পিছত আপোনজনৰ সৈতে সময় কটাওক। এই মুহূৰ্তবোৰে আপোনাক মানসিক শক্তি দিব। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল গুলপীয়া। দুপৰীয়া ৩ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। এটা সাৱধানবাণী, আজি কাৰো ওপৰত অন্ধভাৱে বিশ্বাস নকৰিব, কাৰণ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। শনিৰ প্ৰভাৱৰ বাবে জীৱনত ডাঙৰ পৰিৱৰ্তন আহিছে, সেয়ে মন শান্ত ৰাখিবলৈ আজি সুমধুৰ সংগীত শুনক, ই আপোনাৰ বাবে উত্তম ঔষধ হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়াত মনোযোগ বৃদ্ধি পাব। যুৱক-যুৱতীসকলৰ বাবে আজিৰ দিনটো সম্পৰ্কত স্পষ্টতা অনাৰ দিন। গৃহিণীসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ। বৃদ্ধসকলে যাত্ৰাৰ সময়ত সাৱধান হ'ব। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ধৈৰ্য বেছি প্ৰয়োজনীয় নে সাহস? কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি ৪ আগষ্ট ২০২৬ মঙলবাৰ আপোনালোকৰ বাবে দলগত কাম আৰু সফলতাৰ এক সুন্দৰ দিন। আজি চন্দ্ৰ মীন ৰাশি আৰু ৰেৱতী নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মনত এক নতুন উৎসাহ আৰু প্ৰেৰণা জাগিব। কৰ্মক্ষেত্ৰত আজি আপুনি আপোনাৰ সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে ভাল ফল পাব, সেয়েহে তেওঁলোকৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব। আপোনাৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু উৎসাহ দেখি আপোনাৰ উচ্চপদস্থ বিষয়াসকল নিশ্চিতভাৱে প্ৰভাৱিত হ'ব, যিয়ে আপোনাক পদোন্নতি বা দৰমহা বৃদ্ধিৰ দিশলৈ লৈ যাব পাৰে। যিসকলে নিজৰ ব্যৱসায় কৰে, তেওঁলোকে বিদেশৰ পৰা নতুন প্ৰকল্প পোৱাৰ সুযোগ পাব পাৰে, কিন্তু কামটো আৰম্ভণিতে অলপ লেহেমীয়া হ'ব পাৰে, সেয়েহে ধৈৰ্য ধৰিব। আজি কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ ৰাতি ১১ বজাৰ পৰা ১২ বজাৰ সময়ছোৱা আটাইতকৈ উপযুক্ত। আজি পাতল ৰঙৰ কাপোৰ পিন্ধিলে আপুনি ইতিবাচক শক্তি লাভ কৰিব। আজি কৃতজ্ঞতা প্ৰকাশ কৰাৰ দিন, সেয়েহে আপোনাৰ জীৱনৰ ভাল দিশবোৰৰ বাবে ঈশ্বৰক ধন্যবাদ জনাওক। সাৱধানতা হিচাপে আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনত এনে কোনজন ব্যক্তি আছে, যাৰ প্ৰতি আপুনি আজি অন্তৰৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে? কমেণ্টত জনাব। বন্ধুসকল, এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ৪ আগষ্ট ২০২৪ মঙলবাৰ আপোনালোকৰ জীৱনত বহুতো সুখ আৰু সফলতা লৈ আহিছে। মীন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি খ্যাতি আৰু আৰ্থিক লাভৰ যোগ দেখা গৈছে। আজি আপোনাৰ মনত থকা নতুন ধাৰণাবোৰ বাস্তৱায়িত কৰিবলৈ আজিৰ দিনটো অতি উত্তম। জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা বিচাৰি পাবলৈ আৰু সফলতাৰ সঠিক পথ বাছি ল'বলৈ আজিৰ দিনটো অতি অনুকূল। আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। কিন্তু এটা কথা মনত ৰাখিব, সফলতাৰ শিখৰত থাকোঁতে কেতিয়াও অহংকাৰ নকৰিব, কাৰণ আপোনাৰ অহংকাৰ আপোনাৰ প্ৰগতিৰ পথত বাধা হৈ থিয় দিব পাৰে।
আজি যিকোনো ধৰণৰ তৰ্ক-বিতৰ্ক বা মানসিক চাপৰ পৰা আঁতৰি থাকক, কাৰণ ই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি ফলপ্ৰসূ। আপোনাৰ মনোযোগ বৃদ্ধি পাব আৰু কঠিন বিষয়বোৰ সহজতে বুজি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো আনন্দদায়ক হ'ব। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক গাঢ় হ'ব। অৱশ্যে খং নিয়ন্ত্ৰণত ৰাখিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে ভাল। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আৰ্থিক লাভৰ যোগ আছে। নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ আজিৰ দিনটো শুভ। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। গাঁঠিৰ বিষ বা পেটৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে অতি শুভ, যিয়ে আপোনাৰ মাজত ইতিবাচক শক্তিৰ সঞ্চাৰ কৰিব। সন্ধিয়া ৬ বজাৰ পৰা ৮ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি প্ৰভাৱশালী, য'ত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে এক পুণ্যৰ কাম হ'ব। মোৰ আপোনালোকলৈ এটা প্ৰশ্ন আছে। আপোনাৰ মতে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে ভাগ্য? কমেণ্টত জনাব। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি ৪ আগষ্ট ২০২৬ মঙলবাৰ আপোনালোকৰ বাবে এক অতি শুভ দিন। চন্দ্ৰৰ মীন ৰাশিলৈ প্ৰৱেশে আপোনালোকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব। যদি আপুনি ব্যৱসায়ত বিনিয়োগ কৰাৰ কথা ভাবি আছে, তেন্তে এয়া এক উপযুক্ত সময়। এই বিনিয়োগে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব আৰু আপুনি মানসিক শান্তি লাভ কৰিব। আজি আপুনি কৰা কামৰ পৰা যথেষ্ট আনন্দ পাব। অৱশ্যে সাৱধান হ'ব, কাৰণ মঙলৰ প্ৰভাৱৰ বাবে খং উঠিব পাৰে, সেয়েহে অকাৰণ তৰ্কৰ পৰা আঁতৰি থাকক। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াৰ দিন। নতুন কিবা শিকিবলৈ সুযোগ পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি ভাল। সঙ্গীৰ সৈতে কটোৱা সময়বোৰে সম্পৰ্ক অধিক দৃঢ় কৰিব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে আনন্দৰ দিন। ঘৰুৱা কামত পৰিয়ালৰ সহায় পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি আৰ্থিক লাভৰ দিন। বিনিয়োগবোৰে ভৱিষ্যতে ডাঙৰ লাভ দিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। যাত্ৰা কৰোঁতে সাৱধান হ'ব। আজি এটা ভাল কাম হিচাপে পৰিয়ালৰ সৈতে সময় কটাওক, ই আপোনাক মানসিক শক্তি দিব। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে শুভ আৰু পুৱা ১০ বজাৰ পৰা ১১ বজালৈও সময়টো অতি অনুকূল। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা গ্ৰহটো কোনটো বুলি আপুনি ভাবে? কমেণ্টত আমাক জনাওক। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিবলৈ সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি ৪ আগষ্ট ২০২৪ মঙলবাৰ আপোনালোকৰ বাবে আত্মবিশ্বাস আৰু প্ৰেৰণাৰে ভৰা এটা দিন। চন্দ্ৰ আজি মীন ৰাশিত আৰু ৰেৱতী নক্ষত্ৰত থকাৰ বাবে আপুনি আপোনাৰ কথা-বতৰাত অতি স্পষ্ট আৰু প্ৰভাৱশালী হ'ব। আজি আপোনাৰ সিদ্ধান্তবোৰ সঠিক হ'ব, গতিকে গুৰুত্বপূৰ্ণ কামবোৰৰ পৰিকল্পনা আজি কৰি লওক। যিবোৰ কামত সূক্ষ্ম দৃষ্টিৰ প্ৰয়োজন, সেইবোৰ আজি সম্পূৰ্ণ কৰক, কাৰণ গ্ৰহৰ অৱস্থান আপোনাৰ অনুকূলত আছে। সাৱধান থাকক যে শনিৰ প্ৰভাৱৰ বাবে আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ দিন। যুৱক-যুৱতীসকলৰ বাবে প্ৰেম আৰু সম্পৰ্কত মধুৰতা আহিব। গৃহিণীসকলে আজি ঘৰুৱা কামৰ পৰা অলপ সময় উলিয়াই নিজৰ বাবে ব্যয় কৰিব লাগে। চাকৰি কৰা লোকসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা ৰাখিব লাগে। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগৰ পৰিকল্পনাত খৰখেদা নকৰিব। বৃদ্ধসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু পাতল আহাৰ গ্ৰহণ কৰিব। আজি আপোনাৰ বাবে বেঙুনীয়া ৰং ভাগ্যশালী। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ সময়টো শুভ, গতিকে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ৰ ভিতৰত সম্পূৰ্ণ কৰক। আজি এটা সৎ কাম হিচাপে ঘৰত পুষ্টিকৰ আহাৰ বনাই দৰিদ্ৰ লোকক খুৱাওক।
ই আপোনাক মানসিক শান্তি দিব। আজিৰ মোৰ প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত ভাগ্যতকৈ পৰিশ্ৰমৰ গুৰুত্ব বেছি নেকি? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি।